সীমান্ত চেতনা মঞ্চৰ ৰাখি বন্ধন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা সমিতি আৰু 3খন নগৰ তথা 7খনকৈ ছেক্টৰ সমিতিৰ উদ্যোগত পবিত্ৰ ৰাখি পূৰ্ণিমা দিনা ভাৰত মাতৃৰ সুৰক্ষাত নিয়োজিত BSF, CRPF, কেন্দ্ৰীয় আৰক্ষী আৰু অসম আৰক্ষীৰ বিভিন্ন ছাউনীত ৰাখি বন্ধন উৎসৱ পালন কৰা হয়। প্ৰতিটো অনুষ্ঠানত ব্যাপক উৎসাহ আৰু উদ্দীপনাৰে সুৰক্ষা কৰ্মীসকলে অংশগ্ৰহণ কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডক্টৰ প্ৰতিমা নিয়োগীয়ে পানবাৰীস্থিত BSFৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকি BSFৰ বিষয়া আৰু জোৱানসকলক সম্বোধন কৰে। মঞ্চৰ নৱনিযুক্ত অসম ৰাজ্যিক সভাপতি বাবলু কুমাৰ ৰায় পানবাৰীস্থিত BSFৰ ছেক্টৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাখি বন্ধন কাৰ্যসূচীত উপস্থিত থাকে। গোলকগঞ্জৰ পৰা তপন ৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। सारा चीज एक संस्कृति, एक समाज का सुरक्षा, उसका देखभाल करना। तो अगर ये हमारे पास आई हैं, हमारे पास एक जागरण के लिए इन्होंने जैसे अपना मोटो बताया, इनका 3 मोटो है और साथ में इनका पूरे भारत में सीमाओं पर मतलब कि इनका जो है जाना रहता है और हर रक्षाबंधन के अवसर पर आते हैं। मैं बाबलू कुमार राय, सभापति सीमांत चेतना मंच पूर्वोत्तर। आज शाओन माहर राखी पूर्णिमार दिन आम राखी बंधन अनुष्ठान आमार जी कैलेंडार अनुष्ठान आछे सेई अनुष्ठानर एटा अनुष्ठान है। এই অনুষ্ঠানত আমি ধুবুৰী জিলাৰ আমাৰ 7খন সেক্টৰ 3খন নগৰ আৰু 8খন বৰ্ডাৰত থকা BOP কোম্পানী হেডকোৱাৰ্টাৰ, সেক্টৰ হেডকোৱাৰ্টাৰ পানবাৰী, ধুবুৰী সেক্টৰ 60 BN BSF পানবাৰী, 150 BN BSF পানবাৰী and 89 BN BSF পানবাৰী এই কেওটা হেডকোৱাৰ্টাৰত আমি এই সকলোৱে ধুবুৰী জিলাৰ সকলৰ লগত মই নিজে গৈ পেলাই তাতে আমি ৰাখি বন্ধন অনুষ্ঠান 3টা ঠাইত বিভক্ত কৰি পেলাই আমি অনুষ্ঠান পালন কৰিলোঁ। এই অনুষ্ঠানত আমি এটাই মেছেজ তেখেতসকলৰ পৰা পালোঁ যে তেখেতসকলে সীমান্ত ঘৰ এৰি পেলাই সীমান্ত অঞ্চলত আমাৰ দেশ মাতৃৰ হকে যি সিকিউৰিটি সুৰক্ষাৰ যি দায়িত্ব বহন কৰি আহিছে তেওঁলোকে ঘৰৰ যিটো অভাৱ অনুভৱ কৰিছিল আমি যোৱাৰ পাছত তেখেতসকলৰ পৰা এই অনুভৱটো দূৰ হৈছে বুলি আমি এটা অনুভৱ আজি পালোঁ। আৰু তেখেতসকলে DIG ছাৰ উপেন্দ্ৰ সিং ছাৰে যি ধৰণে আমাক উৎসাহিত কৰিলে আৰু দেশ মাতৃৰ হকে আমি যি সীমান্ত চেতনা মঞ্চ তেখেতসকলৰ লগত সহযোগিতাত আছোঁ তাৰ কাৰণে তেখেতসকলে আমাক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু অদূৰ ভৱিষ্যতত এই অনুষ্ঠানৰ লগতে সীমান্ত চেতনা মঞ্চৰ প্ৰতিটো কাৰ্যসূচীৰ লগত তেখেতসকলে জড়িত থাকিব বুলি আমাক এটা আশ্বাস দিছে। আৰু আগন্তুক দিনত ইয়াতকৈ স্বাৱলম্বন আৰু সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণে অনুষ্ঠান কৰিবলৈ আমি যাওঁ সেই অনুষ্ঠানসকলত তেখেতসকলে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আমাক আশ্বাস দিছে। সীমাৱৰ্তী 9খন জিলা, 6 নগৰ, গুৱাহাটী মহানগৰ, এই বঙাইগাঁও নগৰ, এই সকলো লখিমপুৰ মাৰ্ঘেৰিটা সকলো ঠাইতে আমাৰ এই ৰাখি বন্ধন অনুষ্ঠান পালন কৰা হৈছে।